Hey guys, নমস্কাৰ হাল্লা কৰবেন ওরা কারণ বর্তমান টাইম হয়েছে কি ইমান জানা না 10:48 আৰু আমি যাই আছো এতিয়া গুৱাহাটীৰ পে লখিমপুৰ 300 কিলোমিটাৰ তাকো আমাৰ তিলক ছাৰৰ লগত হেলমেটটো উঠাই এংগা লাইফত ফাৰ্ষ্ট টাইম ইমান দূৰ যাম তাকো বাইক লৈ তাকো এছপি লৈ মানে মোৰ লাইফৰ এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বাইক লৈ ফেলে ইমান দূৰ যোৱা আৰু ইফালে বাইক চাইক পুরো একদম ধুই একদম জিলকে দিছোঁ মানে আৰু জিলকাও বাকী নাই আৰু কেবল চেবল লৈ লৈছোঁ আৰু একযোৰা কাপোৰো লৈ লৈছোঁ এতিয়া যাই আছোঁ গা ধোৱাৰ কাৰণে লখিমপুৰ আমাৰ ছাৰৰ ঘৰত বোলে বঢ়িয়া পুখুৰী চুখুৰী আছে গা ধোৱাৰ কাৰণে ফেচিলিটি আছে এতিয়া চিধা যাওঁ গাড়ী চাড়ী ধুই আজৰি বলক যাত্ৰা আৰম্ভ কৰোঁ নেকি এই ৰাতিৰ পে গোটাই ৰাতি যাম গোটাই ৰাতি গাড়ী চলাম আপোনালোকে ফুল ভিডিঅ'ত চাওক ফুল মজা পাব নাপালেও নাই মোৰ কি যায় গাইছ আমাৰ যাত্ৰা আৰম্ভ আহি পালোঁ ডাইৰেক্ট এইখিনি কি কয় জালুকবাৰী বোলো ভিডিঅ'টো বনাব পাহৰি গৈছিলোঁ মানে এতিয়া যাওঁ চিধা 30 কিলোমিটাৰ কৰি লৈছোঁ জিৰ' মানে 2.4 কিলোমিটাৰ হ'ল মোৰ ৰুমৰ পৰা জালুকবাৰীক লাগি এতিয়া জালুকবাৰীৰ পৰা চাম তোমাৰ লখিমপুৰক লাগি কিমান কিলোমিটাৰ হয় আৰু একদম ফুল গ্লভছ মাৰি ৰেডি চলো আৰু যোৰাবাটত ভৰাম পেট্ৰলটো চিধা আকৌ যোৰাবাটত লগ পাই আছোঁ বোলো আগতে পেট্ৰলটো ফুল টেংকি কৰি লওঁ তাৰপিছত আৰু টেনশ্যন নাই গাইছ আহি পালোঁ বৰ্তমান যোৰাবাট আৰু অসমৰ হ'ব না মেঘালয়ৰ হ'ব কমাণ্ডৰ চবতকৈ ডাঙৰ পেট্ৰল পাম্পটোৰ এতিয়া তেল ভৰাব যাই আছোঁ চলো তেল বাৰু দুডাল আছে ৰেঞ্জ কিমান দেখাই আছে জানা তেলৰ ৰেঞ্জ বৰ্তমান দেখা আছে 202 কিলোমিটাৰ দুডাল কটাত এইফালে লগাই দিওঁ নেকি এই মেৰে কোৱাই চাৰিওফালে ঘূৰে অট'কাত লগাই দিয়া অনলাইন হা হে কেছ পইচা 1 টকাও নাই কাৰ্ডো নহ'ব না কাৰ্ড হ'লেই আছিল বৰ ঝামেলা হ'ল না লখিমপুৰ যাই আছোঁ এতিয়া তেল নভৰিলে য'ত লাগি যাব হা এই ক'ত যামে লখিমপুৰ ক'ত যাম ইয়াৰ ঘৰত একো অপশ্যন নাই আৰু আকৌ সিফালে যাম না দে বাদ দি গাইছ অসমৰ চবতকৈ ডাঙৰ পেট্ৰল পাম্প চবতকৈ ফাল্টু ভাল মাৰক খুৱাই অনলাইন পে'মেণ্ট বোলে একচেপ্ট নকৰে মাকা ইণ্ডিয়া খঙে উঠিব ধৰিছে মোৰ ৱাল অনলাইন বাৰু UPI নচলো নাই কাৰ্ডখনটো একচেপ্ট কৰ ভাই ৰাতি 12টা বজা নাই 11:39 12টা বাজি গ'লেও বেলেগ কথা বোলে ৰাতিৰ কাৰণে হৈছে এতিয়া যাই আছোঁ নেক্সট পেট্ৰল পাম্প মানে ইউটাৰ্ণ লৈ পেলাই এতিয়া পেট্ৰল পাম্প বিচাৰি আছোঁ এতিয়া নেক্সট পেট্ৰল পাম্পত তেলটো ভৰাওঁ নে কি আৰু বেলেগ কৰিব লগা কাম নাই এইটো এটা পাইছোঁ নেক্সট পেট্ৰল পাম্প চলো এইটো ট্ৰাই কৰি চাওঁ দিছ ইজ ইণ্ডিয়ান অইল এইটোত পাই গ'লে ভাল আছিল এইফালে মানুহ আছে না ইয়াতে ভৰি যাওঁ দেই এই কেলা চবেই ইংগিত দে আঠটাত ঠেলিব অঁ কেলা ছাৰ ফুল টেংকি অনলাইন হ'ব ন অঁ ফুল টেংকি মাৰা অটো কাট লগাই দিয়া ফুল টেংকি हाँ ऑनलाइन फुल टैंक कर दो टैंक फुल पंडित जी का पेट्रोल पंप में क्या काम है हाँ पंडित जी पेट्रोल पंप में क्या कर रहा है पूजा करना चाहिए ना समय पर पूजा भी करता है ओह बहुत बढ़िया फिर पार्ट टाइम पेट्रोल पंप पे কিমান ধরবো তোমার মতে গেছ করা কিমান ধরব পারে 1000 না মোৰো ইমানে আইডিয়া পাৰ হ'ব পাৰে 1000 পাৰ হ'ব পাৰে ঠেলি আছে ভৰলি পাৰ হ'ব নৰ্মেলি হলি নহয় এইটো কাৰণে যাবি ইস্তি কৰি দিও অঁ কিমান চলি আছে 100 টকা এই মজা 6 টকা 7 টকা আছে হা বুঝা নাই गुवाहाटी से अभी जा रहा हूँ लखीमपुर हाँ 500 भरल 600 ये फास्ट नहीं जाता क्या আইনো মারছি 700 ওইখানে আচ্ছা ফুল ওয়াল এখন 140 ऊपर तक दे दो ऊपर तक
অলপমান গেপ লাগে এই তেলত আৰু ঘূৰিয়ে পাব লাগিব ओके 900 में रुका दो 30 का डाल दो और बेली जागो जागो जाओ कुनो 90 का 94 95 96 97 98 हाँ गुड हो गया এখন 902 টাকা দিলেই হ'ল হা কিমান এতিয়া 901 নে 2 902 हाँ हो गया डन बोलो गाइस यात्रा इतना आरंभ हो पैसा गेल चलो बाय बाय सर जी गुड नाइट আলতা কার নাম আলতা पंडित जी बाय बाय बोलो गाइस ভাল লাগছে কিন্তু মানুহকেইটা ভাল বহুত শান্ত এতিয়া যাওঁ চিধা জাৰ্ণি আৰম্ভ বৰ্তমান চলালো 28 কিলোমিটাৰ আৰু মই ট্ৰিপ বিটো 0 কৰি দিওঁ যাতে ফুল টেংকিত কিমান চলালো সেইটো গম পাওঁ ট্ৰিপ বি কৰি ল'লো 0 আৰু ট্ৰিপ এত চলালো আমি 28 কিলোমিটাৰ ট্ৰিপ এত কাউণ্টিং হ'ব আমাৰ কিমান ডিষ্টেঞ্চ যাওঁ আৰু ট্ৰিপ বিত কাউণ্ট হ'ব আমাৰ ফুল টেংকিত কিমান মানে কিমান কিলোমিটাৰ চলে অ'কে এতিয়া যাওঁ আগৰ পৰা ইউ টাৰ্ণটো লৈ চিধা তোমাৰ নগাঁও মানত লগ পাই আছোঁ বোলো কিবা এটা খালী এতিয়া আৰু পুৰা টানি যাওঁ আৰু এতিয়া ভিডিঅ' বন থাকিলে দেৰি হৈ যাব মানে এই যোৰাবাটৰ এই ট্ৰাৰ্ণিংকেইটাত বেয়া ভয় লাগে ট্ৰাকৰ মাজে মাজে গম পাই না এই ট্ৰাককেইখন ভাল মাজতে ৰখে দেই পিছফালৰ পৰা এখন আহিব একদম চেপ্টা বনাই দিব অ' বেলি জাগো জাগো গাইছ আমাৰ 100 কিলোমিটাৰৰ ফাৰ্ষ্ট মাইল ষ্টনটো কমপ্লিট কিনা আমাৰ ছাৰে টোপনি মাৰছি আৰু চাৰ্টটো ডাবল হৈ গৈছি কাৰণ ঠাণ্ডা বহুত ভাই গুৱাহাটীতকৈ ডাবল ঠাণ্ডা আছে গুৱাহাটীত ঠাণ্ডা নাই 102 কিলোমিটাৰ 200 এই দোকানখনত ৰখছোঁ মানে পেটত কৰলা খেলি পেলাই পেচব কৰিলোঁ এতিয়া তাই কিবা এটা খাওঁ আমাৰ ছাৰ টোপনিটো ভাঙক নে কি অলপমান কিবা খাই লওঁ চাহটো হোৱাৰ চান্স নাই পাম কেতে গাইছ বেলেগ নাখাই পেলাই চিধা কেক আৰু পানী লৈছোঁ বটলটো দেখোন চেপ্টা লাগি গেছি আই খোৱা নাই কাৰণে নহয় টিপে খাইছে সেইকাৰণে দেই পানী শেষ হ'লে নহয় পেল দিম এতিয়া কেকে আৰু পানী খাওঁ খাই লৈ পেলাই আৰু টোপনিটো ভাঙক নহ'লে পিঠিত আলজি আলজি যাই আছে পৰব নাই ৰাস্তাত এইটো কাৰণে ভয় লাগে গাতে গৈ থাকিলে কথা নাছিলে পৰম সুখ পাইছোঁ গম পানা এতিয়া আমাৰ এটা পাইছোঁ 100 কিলোমিটাৰ কমপ্লিট আৰু 200 কিলোমিটাৰ বাকী আছে 5টাৰ আগত হ'ব লাগে বৰ্তমান আৰু 30 কিলোমিটাৰ হা আৰু কিমান যাম আৰু 50-40 মান গ'লে আৰু আমি মানে হেৰিকে কিবা এটা খাব পাৰিম এই ইয়ালৈকে হোটেল পৰোৱা ক'ৰ পৰা আহিলি এইকেইটা গম নাপাওঁ ক'ত বাগাত দিছে নেকি তই খাই লৈ পেলাই ওলাই যাওঁ নেক্সট 200 কিলোমিটাৰত লগ পাই আছোঁ নেক্সট ক'ত ৰখোঁ নেক্সট ষ্টপেজত বৰ্তমান কি জেগা পালে তাৰ এইখিনি জেগাৰ নাম কি আহতগুৰি অঁ গাইছ 141 কিলোমিটাৰ মাৰিলোঁ আৰু এই হাইৱেৰ কাষত আমাৰ ছাৰে মুঠপে নামছি মানে ৰ এক ছেকেণ্ড কোৱালিটি কেনেকুৱা আছে ঠিকে আছে ন মানে ঐ এৰে এক টুকুৰাটো ওলাই পৰছি পৰাৰ কাৰণে ৰখিলোঁ বিচাৰিলোঁ নাপালোঁ এইখিনিতে পৰছিল ৰাস্তাটোত আৰু ক'ত পাবি গাত মানে ভৰিত লাগছি একদম ঘূৰি ঘূৰি ভাইব্ৰেশ্যনত গোটাই ৰাস্তা 90 80 90 80 মাৰি আছোঁ সেইকাৰণে এতিয়া 141 কিলোমিটাৰ হ'লে আৰু নগাঁও পাবা কিমান আছে হা নগাঁও পাবা আৰু কিমান আছে 141 নগাঁও ইফালে থাকিল বাইপাছ আমি এতিয়া বাইপাছ হৈ গৈছে নগাঁও ইফালে থাকিল ইফালে এতিয়া হোটেল চোটেল ক'ত পাম এতিয়া আৰু বেছি দিন নাই আৰু 20 কিলোমিটাৰ মান গ'লে পাই যাম ব'লা বলক গাইছ এতিয়া ক'ৰবাত খাব লাগে ভোক লাগব ধৰিছে অলপ অলপ আৰু ই গোটাই ৰাস্তাটো টোপনি আহিছে ভাই এতিয়া কি কয় আমি এতিয়া মানে সত্যদাক পুৰা চিকেন টিকেন খুৱাই দিম বুলি ভাবিছোঁ নহয় মই কিবা এটা বেলেগকে ক'লো হয় এতিয়া ভিডিঅ' চলি থকাৰ কাৰণে কোৱা নাই এক পাৰ্চনেলি ক'লো হয় এতিয়া নকওঁ এই হাইৱেৰ মাজত মাছে একলা একলা ভয়ো লাগে ভুটছে ওলাই আহে বুলি গোটাই ক'লে ক'লে চাৰিওফালে এটা লাইটো নাই অকল গাছ দেখাইছে হোটেলতে লগ পাই আছো কিবা খাব লাগিব এইটো জেগাত কিন্তু দিনত আহিলে মজা লাগে এতিয়া ৰাতিহে ভয় মানে সত্যটো অহা নাই না তেনেকে আহিছে মানে ৰখা নাই না এইটো জেগাত এটা ৰখি পোৱাই নাই সঁচাই এতিয়া যাওঁ চিধা হোটেলত লগ পাই আছো বোলো গাইছ এইফালে ফাইনেলি এখন হোটেল পাইছোঁ মানে ASTC গিলে ইয়াতেই ৰখে সেইটো কাৰণে
এই ক'ত গেলাই এটি লগাতে অ' ছাৰ জেগাখিনিৰ নাম কি আমনি 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 লাগিছিলে আমনিতে ৰখি সঁচা গাড়ী চলাইছিলে আমনি লগাই আমনিতে ৰখি গৈছোঁ ভাত এটা দিছি ভাত খাম নাকি আহি গেলো গাইছ আমাৰ ভাত আৰু বহনি কৰেগা মানে ভাবছিলোঁ কি ৰুটি চুটি খাম বুলি তাৰপৰা ভাবিলোঁ কি নাই ভাই যিটো ভোক লাগছি টোপনি মাছ আকৌ টোপনি আছে নহয় আমি এতিয়া মানে আমি খাবলৈ ৰখিছোঁ আমনি লাগি আমনিত খাব ৰখিছোঁ আইটেম মানে পাপৰটো এক্সট্ৰা কৰিলে মানে 8 বিধ দিছে 2 4 6 8 বিধ পেষ্ট দি 9 বিধ চাহ নালগে দেই হোটেলখন কিন্তু ভাল লাগছি না বঢ়িয়া লাগছি এই বা ধন্যবাদ নেমু সাইজ চাৱে নেমু সাইজ নাচাইগা বাতিয়ে নমাই দিব অঁ গোটেই বাতি নহয় দি গেছ পুরো একদম বখলাই যাব নাগে নাই ভেজ আপুনি হে ভেজিটেৰিয়ান এইবিলাক কোনটো ক'ত থকা নাছিলে মোৰ গীতা পাতি চাওক দি এইটো নুমাই দিওঁ হৈ যাব ইফালে এখন আছে হা ইফালে এখন আছে তাতে এটা বাতিত মানে ক্ষীৰো আহে ক্ষীৰ মানে কি আৰু গাখীৰ দৈ আৰু কিবা লগত চিকেন মাছ নালাগে হ'ব ভেজ এই কাটা আছিল নেমু আচ্ছা মজা লাগিছে না টোপনি নাইকিয়া হৈ গৈছে চিংকে হৈছে বাপৰে নেমুটো ৰসো আছে কিন্তু ভাই সিজাহে ইমান ভাল লগা নাই বেয়াও নহয় দেই ভোক লাগি থকাৰ কাৰণে ভাল লাগছে আৰু এইখিনিতে ট্ৰাই কৰি চাওঁ ৰ খাই পেলাই শেষ কৰি লওঁ শেষ কৰি পেলাই আৰু 150 কিলোমিটাৰ আছে ন 150 মান আছে আৰু 150টো টানি দিম নে কি গাইজ খানা পিনা হৈ গ'ল ভাত খালোঁ আমি হোটেল ব্ৰহ্মপুত্ৰ নামটো এতিয়াই দেখালোঁ ৰদাই মুচিলোঁ একবাৰ চাৰ্টটো ডাবল পিন্ধি পেলাই ভিতৰত যাব লাজ লাগিছে কিন্তু উপায় নাই ভাই ঠাণ্ডাও লাগে না আজি কি বা হৈছে বতৰটো বেয়া ঠাণ্ডা মানে এনেকুৱা লাগছে শ্বিলং চাইডে আহান লাগছে বাকী এইখন চুপাৰখন কিবা এটা ভাল লাগছে কালাৰটো ভাল লাগছে এটা কথা কওঁ না আজিলৈকে মই জিন্দগীত আজিলৈকে চুপাৰত উঠি পোৱা নাই নাইট চুপাৰত আমি অতি সোনকালে এটা ট্ৰিপ কৰিম নাইট চুপাৰত গাইজ আমি অকল আমি দুজনে নহয় আমাৰ লগত আৰু দুজনমান থাকিব মঞ্জিটোক ল'ম তাৰপিছত আৰু কাৰোবাক ল'ব লাগিব মই সুধিম কোনোবা যায় যদি সেনেকৈ লগ লৈ পেলাই চুপাৰত যাব লাগে মই আজিলৈকে বিদ্যা কৈছোঁ চুপাৰত উঠি পোৱা নাই মানে ঘুমাই পেলাই যোৱা চিষ্টেমটো মানে আজিলৈকে এক্সপিৰিয়েঞ্চ কৰা নাই এখনত বঢ়িয়া অপশ্যন আছে কিন্তু ওপৰতে এইগিলা ওপৰত যাব ঘুমিয়ে আছে পৰ্দা টানি টানি এই ফিলিংছটো ল'ব ইচ্ছা আছে একদিন মানে অতি সোনকালে ল'ম মানে আজি হৈছে 10 তাৰিখ এই বেটাৰ দম হয় না এই বৰ্তমান টাইম হ'ল 3:06 আজি হৈছে 10 জুন 13 তাৰিখে মোৰ বাৰ্থডে আকৌ মই 12 তাৰিখে চাগে মহামৃত্যুঞ্জয় আহি আছোঁ 12 তাৰিখে নহয় 13 তাৰিখে আহিম মানে মহামৃত্যুঞ্জয়ত মানে মোৰ প্ৰত্যেকটো বাৰ্থডেতে এটা ট্ৰিপ হয় এইটো বাৰ্থডে ট্ৰিপত এই মহামৃত্যুঞ্জয় অহাৰ প্লেনিং চলি আছে যদি কিবা বেলেগত হয় এইটো বেলেগ কথা বৰ্তমান কনফাৰ্ম হৈছে প্ৰায় এই মহামৃত্যুঞ্জয়ৰ ফালে মই অকল টিলিঙা মন্দিৰৰ ফালে যাম বুলি ভাবিছিলোঁ কিন্তু আমাৰ মাদাৰহঁতৰ অসুবিধা হ'ল মানে কষ্ট হ'ব 2-3 দিনৰ ৰৈ যাব না টিলিঙা মন্দিৰ যাব লাগিলে একদিন যাওঁতে লাগিব একদিন আহোঁতে লাগিল একদিন ঘূৰিব লাগিল সেইকাৰণে কেঞ্চেল হ'ল নহ'লেতো মই টিলিঙা মন্দিৰ নিব খুজিছিলোঁ এই শিৱসাগৰ জয়দৌল শিৱদৌল গোটাই ঘূৰিলোঁ হয় ঘূৰি পোৱা নাই আমাৰ মাদাৰহঁতে সিহঁতক উপায় নাই এতিয়া বয়স হ'ল না সেইকাৰণে আৰু যাব টান পায় এতিয়া ইয়াৰ পৰা ওলাওঁ নে কি ছাৰ চিধা টানেগা 100-150 কিলোমিটাৰ দূৰত লগ পাই আছোঁ এইখিনি কি আমনি নামটো কিন্তু নাপাওঁ আৰু বেলেগ জেগাৰ নাম পাইলোঁ এইটো জেগাৰ নাম নাপাওঁ আৰু আমনি বোলে তো ক'ত লেখা আছে নে নাই ক'ত এটা কথা আজিকালি আগতে দোকানবিলাকত যে ফোন নাম্বাৰ জাগাৰ নাম চব লিখা থাকে আজিকালি নাথাকে অকল দোকানখনৰ নামটো লিখা থাকে তাকো প্ৰমোচনটো ডাঙৰকৈ থাকে বিছলেৰী বুলি দোকানখনৰ নাম সৰুকৈ থাকে কেনে চাগে বিছলেৰী আগত আছে সৰুকৈ নাম আছে চক্ৰৱৰ্তী ষ্ট'ৰ দেখা নাই
এখন দোকান আছে সেই প্ৰণৱ ষ্ট'ৰ মানে জেগাৰ নাম নাই ক'তো তাকেতো বোলো গাইজ বাদ দিয়ক ই কৈছে মই বিশ্বাস কৰিছোঁ ই মানে আগে পিছে বহুতবাৰ আহিছে না ইয়াতে সেইকাৰণে পানী বটলটো কি কৰিবি এটা আছিলে এটা আছিলে এইটোত সেইটো পানী এটা ভৰাই দি নহ'লে ফুল কৰিলোঁ অ' সেইটো ফুল হৈ আছে এইটো। কিয় খোৱা নাই খালো অলপমান ভাত বেছি হ'ল নাই চালা এইটো পানী কি কৰোঁ এতিয়া অহন্দে ভৰাই দি ইয়াতে ৰখি যাব এটা কি পাতো অঁ দৰকাৰ হ'ব পিছত হৈ যাব যিহে টোপনি মাৰে অঁ ব'লো গাইজ চিধা যাই থাকোঁ চিধা গাইজ এই ঘণ্টা গৰমৰ দিন আৰু ঠাণ্ডাৰ দিন মই ধৰিবই পৰা নাই কুঁৱলী চাওঁ এই লাইটটোৰ কাষত চাওকচোন দেখা পাব একো দেখা নাপায় গোটেই বগা বগা ভাই এইফালে চাওক গোটেই গোটেই কুঁৱলী কুঁৱলী হ'ব চব কুঁৱলী এই চালা কেলা এই জুন মাহত আহিছোঁ জুনত 10 তাৰিখে আহিছোঁ ইয়াতে যদি এনেকুৱা কুঁৱলী পৰে কেনেকৈ হ'ব গোটেই মুখ চুখ একদম মানে পানী মাৰি থকা হান লাগিছে মুখখনত বেলেগ ফিলিংছ পাইছোঁ বিদ্যা কেলা ইয়াৰ হেলমেট নাথাকে চিল্কি আছে পুৰা যি নহওক বাৰু ভালো লাগি আছে কিন্তু ঠাণ্ডা ঠাণ্ডা বহুত লাগি আছে এইটো নতুন এক্সপিৰিয়েঞ্চ গাইজ জীৱনত কেতিয়াও পোৱা নাছিলো নাপাওঁ চাগে লাইফত ফাৰ্ষ্ট টাইম পাইছোঁ বাল এই নিয়ৰ মাকছে গোটেই কুঁৱলী মুখখন গোটেই ঠাণ্ডা ঠাণ্ডা ওপৰ ফালে চাচোন গোটেই এসোপা বগা বগা হৈ আছে কি হ'ব ভাল লাগি আছে কিন্তু মজা লাগি আছে গাইজ আহি আহি কলিয়াবৰ তিনিআলি পালো চিধা কলিয়াবৰ বাকী বিদ্যা শপত খাই গৈছে মানবে লাগো কিন্তু আনএক্সপেক্টেড টাইমত নিয়ৰ পাইছোঁ মানে গ্লাছখন খুলি থৈ দিলে গাল চাল গিলে যেনেকে ভিজে তেনেকে চেলকা মাৰিলে পানী খাওয়া যায় পুৰা ভিজে ফেলছি নাথাকে মাহল এই ভাল একদম মানে কি বুলি কয় এইটো মাহত ঠাণ্ডা আনছি বতৰ চাই ভাল মোৰ বিশ্বাসে হোৱা নাই বিদ্যা এই ভাৰতৰ বিশ্বাস হৈছে নাই 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 পাগলা হৈ যাব লাগে ইয়াৰ গ্লাছ চাচোন হ'ব পানী চাওঁ গ্লাছত এই গ্লাছৰ পানী চাওঁ হ'বা দেখা পাইছে না বৈ যাই আছে চালা কি বুলি বুজাও মানুহ ফিলিংছটো মানে ভাল লাগছে কিন্তু বিদ্যা কিন্তু ঠাণ্ডা দেই ভাল গাড়ী ঘোড়াও নাই গোটেই হাইৱেটো আমাৰে আনিছি চাও গাইছ এই পালো আমি কলিয়া ভমৰা দলং বাকী তলফালে বাৰু একো দেখা নাপায় কাৰণ লাইট চাইট নাই না বাকী ইয়াৰে ব্ৰিজখনৰ ভিউটো লওক কেনে লগা আছে অলপমান টেম্পাৰেচাৰটো কমাই দিওঁ ৰ কেনাই মানে নিয়ৰখিনি কেনেকুৱা লেভেলত আছে চোন এই চাওক এনেকৈ হ'লে ৰিয়েলটো গম পায় আৰু কমেদি অলপ ভাল লগা হয় কিন্তু ক'লা ক'লা হৈ যায় বাৰু আমি এই ৰাতি কেইটা বাজিল জানা না কেইটা বাজিল এতিয়া এই ফকাচ লও 3:43 190 কিলোমিটাৰ গাড়ী চলালো 3:43 কলীয়া ভমৰা দলঙত কি পাগলা বিনা এই ৰাতিখন চলা কিন্তু ভাল লাগছে কিন্তু মজা এইটো এনেকুৱা এক্সপিৰিয়েঞ্চ গিলা লাইফত থাকিব লাগে মানে ভয়ভীত নোহোৱাকৈ এটা ডেষ্টিনেশ্যন যাই আছোঁ লগে কাণত গান ফেভাৰেট চং যি গান মন যায় তাকে গান শুনিছোঁ পুৰা ভাল লাগছে বতাহটো ঠাণ্ডা ঠাণ্ডা লাগি আছে মানে ঘূৰি ফুৰি তাতে আৰু পালে জুন মাহত মেক্সে আমি নিয়ৰ পাইছোঁ হে আৰু কিবা লাগে এতিয়া পেচা বচুল মানে এনেকুৱা ফিল হৈছে না মজা লাগছে আৰু মানে ইউনিক এক্সপিৰিয়েঞ্চ মন্দিৰ বেচেৰা আহিব নাপালা তাৰ কাৰণে মোৰ অলপ বেয়া লগা হৈছে সিও যদি আহিলে হয় কি মজা পালা আহিছো দেখিলা কি বল ফিলিংছ এটা আছিল একদিন হওক এতিয়া আৰু টিভিনি কিমান সময় লাগে চাওঁ যাই পাওঁতে নাকি আৰু কিবা দেখাব লগা কি দেখে আছো কি টোল গেট ভাই তামাম বনাইছি মানে ৰাস্তা অলপ ভাল হৈছে বাৰু আগতকৈ কিন্তু টোল গেট তামাম হৈছে গেলা এই 3 নম্বৰ নে 4 নম্বৰ টোল গেট পাৰ হ'লো এই মাত্ৰ 4 নম্বৰ পাম আৰু বেছি দূৰ নাই আৰু 3টা ক্ৰছ কৰিলে আৰু ওলা আছে আৰু 2-3 মান কেইটা আছে চাওঁ গলি ৰাতি পোহৰে হ'ব হ'ল মানে অলপ অলপ পোহৰ হৈছে কিবা বেলেগ লগা হৈছে কিন্তু এইখিনি একদম খালী খালী একদম ৰ'দটো হেভে নান গৰম আহিছে গৰম ঠাণ্ডা আহে গৰম আহে গোটাই হেলমেট চেলমেট ভিজি উৎপাত ভাই মোৰো হেলমেট ভিজি গোটাই আমাৰ চাগে
হেলমেটে আমাৰ কাপোৰো ভিজিছে আমি গমেই পোৱা নাই কাপোৰো থেপ থেপে দিছি ই নহওক আকৌ এইখিনি নিয়ৰ হৈ গেল মাজতে গোটেই চাফা দেখা পাওঁ মাজতে গোটেই কুঁৱলী হৈ যায় আৰু নেক্সট টোলগেট কোনফালে পাব কিমান দূৰ আছে আৰু টোলগেট নাজানো খেলি মেলি লাগিছে এটা পাই আহিলো নেকি এটা পামেই এটা আৰু বাল ঠাণ্ডা কিন্তু ভয়ানক দে এইগিলা কিহে কৰ মই চাবাই নাপালো চাইনবোৰ্ড খান মজা লাগি আছে কিন্তু তামাম ঠাণ্ডা ভাই এই মজা লাগছি লাইফত ফাৰ্ষ্ট টাইম এনেকুৱা এক্সপিৰিয়েঞ্চ পাইছো মানে এনেকুৱা লাগছি এইখিনি নাথাকে এইখিনি পালে কৈ দেখা নাপায় আৰু মানে এতিয়া এনেকুৱা লাগছি যে এই আমি যে দুমাহীৰ দিনা মানে মাঘ বিহুৰ উৰুকাৰ দিনা তাকো চৰি মাঘ বিহুৰ উৰুকাৰ দিনা খানা চানা খাই পিছদিনা মেজি জ্বলাব যাওঁ সেই পুৱাটো আম্বিল হৈছে নাথাকে কেলা কেমেৰা লেন্সৰ লেতৰা আছে চাগে এক ছেকেণ্ড কেমেৰা লেন্সটো গোটেই নিয়ৰ হৈ গৈছে গাইছ এতিয়া আমি আহি বিশ্বনাথ চাৰিআলি পাৰ হলো দিলক ই চাহপাত চিংবে গেছি গাদাই কৰ্ম নাথাকে তাৰ কি হ'ব বাকী ইয়াতে এখন দোকান আছিল মানে মোৰ তাত ধূপৰ পেকেট আছে কিন্তু মেচটো লোৱা নাই নহ'লে বেছিকৈ খাৱা যায় য'তে ত'তে ৰখি জ্বলোৱা যাব সেইকাৰণে মেচটো লোৱা নাই লাইটাৰটোও অনা নাই এতিয়া দোকান পাই পেলাই এটা জ্বলালোঁ এতিয়া আছে বাকী আৰু আমি পাবৰ কাৰণে 61 কিলোমিটাৰ 61 কিলোমিটাৰ বাকী আছে 1 ঘণ্টা 8 মিনিট দেখাই আছে আৰু আমি কিমান কিলোমিটাৰ টানি দিলোঁ জানা না মজা লাগছে কিন্তু হা কি বস্তু মাছৰুম কেনেকুৱা গম নাপাওঁ আমি গাড়ী চলালোঁ 257 কিলোমিটাৰ 257 এই হেলমেট লৈ যাওঁ এতিয়া আৰু যাই থাকোঁ চিধা যাই পেলাই একদম ডাইৰেক্ট ঘৰত লগ পাই আছোঁ সিহঁতৰ অ'কে বাকী আৰু ভিডিঅ' বনোৱাত নাই কাৰণ 61 কিলোমিটাৰ আছে এইখিনি পুৰা একদম ফাই আনিম 61 দেখাই আছে তালৈকে চলো গাইছ মানে এনেকুৱা লাগছি এটা মটিভেশ্যন এটা আছিল গুৱাহাটীত থাকোঁতে বোলে বাইক লৈ লাডাখ চাডাখ চব যাম মাৰাক কয় বালকতো নাযাওঁ কেলা মোৰ হৈ গৈছে মোক কি কৈছে গাইজ গম পাই কি কয় মই এতিয়া যে আহিলো মোক চুপাৰ তুলি দিবি তই বাইকখন লৈ পেলাই লাহে লাহে আহি থাকিবি মোৰতো লাইচেঞ্চ নাই গাইজ তাৰপিছতো অপশ্যন আছে অপশ্যনো দিছে মোক মুঠতে সি চুপাৰত যাব বোলে গাইজ মানে মই এটা কৈছোঁ কি মোৰ লাইচেঞ্চখন ল'বি লৈ পেলাই তই যাই থাকিবি ক'ত নধৰে এইটো চান্স নাই হেলমেট পিন্ধি গেলি যদি ধৰে মোৰ লাইচেঞ্চখন দেখাবি এনেও মই লাইচেঞ্চ বনোৱা টাইমত ইয়াৰ দৰে দেখা আছিলোঁ খিনমিনাকে জেগা নিয়ান যি নহওক বিদ্যা পাইছোঁ মটিভেশ্যন মাইনাছত গুচি গেছি এই ভাই কি বিৰক্তি লাগছি মানে সঁচা কথা কওঁ দেই এইখন বাইক চিটিত চলাব মজা হাইৱেত ভাল পিক আপ নাই না মই এতিয়া 90-95 মাৰিলেও কিবা বহুত শ্ল' যাওঁ লাগে এটা কম বুলি ক'লে 150 মাৰি যাব লাগে এইগিলা ৰাস্তা গম পাই না একদম 150-170 মাৰি যাব পালি তেতিয়া এটা মানে থ্ৰিল এটা পায় আৰু পাৰলি দিনত ৰাইড কৰিব লাগে ৰাতি ভাল গাড়ী ঘোৰা নাই একো নাই টোপনিতে ঝামেলা তাতে আকৌ আমি টোপনি ক্ষতি কৰি আছো অলৰেডি হয় এইটো চাৰ্ট লচোন এইটো চাৰ্ট খোলো খুলি পেলাই ঠাণ্ডা বতাহটো খাওঁ চিধা যাওঁ যাই পেলাই সিহঁতৰ ঘৰত লগ পাই আছো নে কি ক'ত ফুৰিব যাওঁ হয় নহয় এইটো ক'ব নোৱাৰোঁ যাই পেলাই টোপনিটো মাৰিম তাৰপিছত দেখা যাব জোচটো তাৰপিছত আহিব তাৰে আগত জোচ নাই লাডাখ যাম মানুহ চুপাৰত যদি গুৱাহাটী যাব এতিয়ালৈকে ডেষ্টিনেশ্যন পোৱাগেই নাই আধা ৰাস্তাতে আৰে ভাই লাইফত ফাৰ্ষ্ট টাইম ইমান দূৰ বাইক লৈ পেলাই আহিছোঁ চাল্লা নেক্সট টাইম কাৰ লৈ পেলাই যাম ভাই কাৰত মই আৰাম মানে কমফৰ্টেবল মানে কেনেকুৱা কাৰত ড্ৰাইভাৰকেইটা চেঞ্জ কৰি পিছত ঘুমা অপশ্যনটো আছে না মেইনলি প্ৰব্লেমটো হৈছে টোপনি আৰু গাড়ী পিক আপ বুজা নাই এইখন গাড়ীত তোমাৰ 90ৰ ওপৰত টানিব নোৱাৰা মানে ধৰি লওক ইঞ্জিন ফাটি যাব বুলি ভয় লাগে 150 চিচিৰ গাড়ী ভাই কিমান যাব 90 জি গেছি 90 জি টানি আছোঁ ভাইব্ৰেশ্যন নোহোৱাকৈ সেইটো বহুত ভাল কিন্তু লং জাৰ্ণিৰ কাৰণে অলপমান দিগদাৰ হয় তাতে আকৌ যদি এক্সপ্ৰেছ হৈ পৰি যায় আৰু কেম্বা লগা হ'ব সেইকাৰণে আমাৰ এইকেইটাতো তোমাৰ সেই নেশ্যনেল হাইৱে চাগে ন অঁ ৰাষ্ট্ৰীয় ঘাইপথ হ'ব ঘাইপথ কয় নে হাইৱে ৰাষ্ট্ৰীয় ঘাইপথ হয়নে অঁ
গতিকে এইকেইটাৰ নেশ্যনেল হাইৱে যদি এক্সপ্ৰেছ ৱে পাই যাওঁ এক্সপ্ৰেছ ৱেটো হৈছে আৰু এছ পি লৈ লাডাখ যোৱা বাদ দি ফাৰ্মে যায় এছ পি লৈ লাডাখ হে কি কয় এক্সপ্ৰেছ ৱে এছ পি লৈ কিবা এই পৰুৱা পিপৰা দৌৰি থকা যেন লাগিব দেট ইজ দ্য পইণ্ট নৰা ভাই নৰা মই বাইকত ট্ৰিপ নামাৰো আৰু হৈ গ'ল মোৰ এতিয়া লাষ্ট এইটোৱে ফাৰ্ষ্ট ইমান লম্বা আৰু যাব ইচ্ছা নাই তই আহি দেখিবি আৰু নেক্সট টাইম আহিলে মই চুপাৰত আহিম স্কুটি লৈ আহো স্কুটি লৈ সেইদিনা মানে 600 কিলোমিটাৰ আৰে তোমাৰ নিজৰ ঘৰ কাৰণে তুমি ফিল নকৰা কথা আৰু দেট ইজ দ্য পইণ্ট মই ইফালে বাল কোনোদিন নাহোৱেই এই ভাড়া মাৰবা আহোঁতেই জীয়াইছিলোঁ যোৰহাট শিৱসাগৰ ভাড়াতে জীয়াইছোঁ মানে গাড়ী ভাড়া লৈ মই কিন্তু মানে মাৰুতি ধৰিলে ছিংগল টেক টানি দিম দেই শিৱসাগৰো টানি পাইছোঁ যোৰহাটো একদম ছিংগল টানি পাইছোঁ একলাই কোনো মানে ড্ৰাইভাৰ হৈ গেলি মই মোৰ আৰু কোনে চলাব মোৰ বাহিৰে সেনেকৈ মই চলাব পাৰোঁ যোৰহাটৰ পৰা আনিছোঁ শিৱসাগৰৰ পৰা আনিছোঁ কিন্তু বাইকত ভাই নহৈছে দেই বেয়া টোপনি লাগে মানে কাৰো ধৰিলে হিটাৰ এচি এইগিলা অপশ্যনটো আছে যেনে মিউজিক হওক কিন্তু এই ফেচিলিটিগিলাকৰ কাৰণে নেক্সট টাইম যদি ক'ৰবাত ট্ৰিপ মাৰোঁ লাম্বা চিধা কাৰত এতিয়া যাওঁ মানে বকি থাকিলে কেইমিনিট হ'ল 5 মিনিট বকলোৱে এতিয়া যাওঁ চিধা ইয়াৰ ঘৰত লগ পাই আছোঁ গোটেই ৰাতি ঘূৰি ঘূৰি আহি পেলাই ফাইনেলি পালোঁ দে ইয়াৰ গাঁওখনৰ ভিউটো ভাল লাগছে কিন্তু আমাৰো নাওকটা চাইডৰ গাঁওখন ভাল লাগছে মানে গাঁৱৰ ভাইবটো অলপমান চিমিলাৰে গোটেই জেগাতে বঢ়িয়া কিন্তু দোকান চোকানৰ মানে গঠনগিলাও গোটেই আম আছে চোন ক'ৰবাত আম খোৱাৰ ব্যৱস্থা কৰিব লাগিল চিনাকি গজৰি আম নেকি ক'বা আমাৰ ঘৰতে বহুত আম আছে আমাৰ নিজৰ গছে বেলেগে চুৰ কৰি খাই আছে বোলে 6:36 হ'ল এতিয়া এৰ ঘৰত যাই পেলাই আৰু ভিডিঅ' নবনাওঁ বুলি ভাবিছোঁ বোলো নেক্সট ভিডিঅ'টোত আজি য'ত য'ত ঘূৰো গোটাই চেপাৰেটকৈ ভিডিঅ' বনাম এতিয়া চিধা যাই পেলাই ঘুমাওঁ আমাৰ এইখন গাঁৱৰ নাম কি এইখন গাঁও 2 নং খলিহামাৰী 2 নং খলিহামাৰী আৰু জেগাডোখৰৰ নাম সেইটোৱে নহয় এই কি কয় এইটো হাৱাজান মানে পুলিচ ষ্টেচন হাৱাজান পৰে নপৰে হেৰি কি কয় বিহপুৰীয়া পৰে নামগিলা কিবা ভাল মনত নৰৱে বেলেগ অলপ বেলেগ পাওঁ মানে বহুত ৰাস্তা আহিছো যি নাম দেখিছো ভাই আমি তামাম আহি আছো ভয়ানক দিনক ভিডিঅ'তে এণ্ডিং কৰিছো মানে গোটেই ৰাতি গাড়ী চলাই আহি ভাল লাগিল এতিয়ালৈকে আমাৰ গাড়ী প্ৰায় 300 কিবা কিলোমিটাৰ চলিল 323.2 মানে 325 কিলোমিটাৰ হৈ যাব ঘৰক লাগি গতিকে ভাল ৰানিং কৰিলো দেই ভাই ৰাতি 325 কিলোমিটাৰ মজা এক্সপিৰিয়েঞ্চ ভাই বেয়া টোপনি লাগছি আৰু থাকিলে কি কয় 350 মান হৈছে কাৰণ সি মোৰ ৰুমৰ পৰা আহিছে 17-18 কিলোমিটাৰ হৈ যায় ৰুমৰ পৰা মোৰ ৰুমত যাওঁ সেইটোতো কাউণ্টিং কৰাই নাই মানে যি নহওক ভাল লাগছি এতিয়া যাওঁ এখেতৰ ৰুমত মানে শুই পেলাই নেক্সট ব্লগত লগ পাই আছোঁ ক'ত ঘূৰো কি ঘূৰো ঘৰটো দেখাই আছোঁ যদি এখেতে পাৰ্মিশ্যন দিয়ে গাইজ পোনপ্ৰথমে ক্ষমা খুজিছোঁ কাণত ধৰি পেলাই ভিডিঅ' নবনোৱাৰ কাৰণে এতিয়া টাইম হৈছে 11:51 মানে 12টা বজা নাই আৰু 10 জুন মানে আজিয়ে ৰাতিপুৱা যায় আমি লখিমপুৰ পাইছিলোঁ তিলক আৰু মই ইয়াতে টোপনিয়ালা ঘুমি আছে আৰু মই লখিমপুৰ পাইছিলোঁ কাম হ'ল পতাপত মই বোলো আৰু ঘুমাই পেলাই গুঠাতকৈ আৰু ঘূৰিব লগা জেগা একো নাই ভাই আৰু গাঁওখনত বিদ্যা কৈছোঁ গাঁওখনত ঘূৰিব জেগা নাই নে ই ঘূৰাব জানা নাই মই ক'ব নোৱাৰোঁ একো জেগাই নাই ভাই গা ধুবৰ কাৰণে পানী বিচাৰি পোৱা নাই মই ভিডিঅ' বনাম বুলি ভাবিলোঁ গা ধুবৰ কাৰণে পানী বিচাৰি নাপাই ঘূৰি লাষ্টত গধূলকে ওলাই আহিছোঁ এতিয়া এই 12টা নবজাতে আহি পেলাই পাই গ'লো গুৱাহাটী বৰ্তমান বিকে টাৱাৰৰ তলত আছোঁ গণেশগুৰিত গাড়ী কিমান চলিল জানে নে দেখে আছোঁ ৰ'ব ভাই লাইভত ৰেকৰ্ড বনাই দিছোঁ একদিনত ফুল টেংকি চাফা প্লাছ 200 টকাৰ আৰু তেল ভৰোৱা গৈছিল এই চাওক 690 কিলোমিটাৰ গাড়ী চলিলোঁ তেল কেই লিটাৰ খাইছে জানো না 11 লিটাৰ 700 আৰু 58.9 মাইলেজ মানে চিটিত চলিলে মোৰ 80টো এভাৰেজ থাকেই 75-80 এনেকুৱা শ্ব' কৰে এভাৰেজ 70-75 পাই যাওঁ ভাই গোটাই হাইৱেডাল 90-95 ফুল থ্ৰটলত মানে সেই থ্ৰটলত চলোৱা গৈছে সেইটো কাৰণে এভাৰেজ বেয়া হৈ গৈছে আৰু চলাই পেলাই তামাম বল লাগছি গাড়ীখন ভাই ঘুমে আহিছে পিছফালে 58 মাইলেজ দিছে কিমান টকাত তেল খাইছে 1200 মান টকাৰ খালা 700 কিলোমিটাৰ চলিছে যে আকৌ
তাতে 90-95 মারলি এখন গাড়ির আর কোন তেল না খাবো ঠিকে আছে এই হিচাপত বঢ়িয়া চলছি দুটা মানুহ গ'লে লাভ হয় 1200 টকা এটা মানুহ গ'লে 1200 টকা আমি 600 টকাকে হ্যালো দেখ গাইছ ভাল মাছ না এসপি লৈ কিনে একদিনত তাকো লখিমপুৰৰ পৰা আপ ডাউন ডাঙৰ কথা গাইছ ডাঙৰ কথা বোমনাৰ কথা হৈছে বিদ্যা কি গাইছ সত্যতাই গা চা ধুব জাগা নাপালে যাবা নিদিলি যে জাগা লাষ্টত কি কয় দেখো বাকি এনে রকম নিদিলে গাইছ দেখো কব কোনে নকো কনফিউজ লাগিছে নাঙ্গের বাকি এনে রকম কি মানে এটা নলাত এজাপ দিছে নলাটো পাৰ কৰি আম খাব গৈছিল গাইছ আম খাওঁতে সি গালি খাইছে লখিমপুৰৰ মানুহ লিখিত গালি খাইছো গম পা বিদ্যাত যি লিখিতত গালি মাৰছি কিয় আমটো আম খাব গৈছো মানে দং এটা আছে এয়াৰপে ডাষ্টবিনটো মান দূৰ হা মই ভাই লং পেণ্ট ভিজাই পেলাই নামি পেলাই পাৰ আছো আম খাবৰ কাৰণে মানে বাকাৰ ৰেট আছে আৰু ঘৰচন নাই ভাই আম খাই আছো কোনে বা খবৰ দিলে মালিক আহিছে তহঁতক কাম কোনে পাৰ পেৰিছি মানে লিখিতত কৈছে আৰু তাৰপিছত মই বোলো কোনোৱে দিয়া নাই খাব মন গৈছে সেইকাৰণে খাব আহিছোঁ তাৰপৰা ইহঁতলৈকে বোলে গুৱাহাটীৰ পৰা আহিছি খাব মন কৰিলে সেইকাৰণে ইয়াতে থকাৰ কাৰণে পাৰলোঁ ভাই তহঁতক পাৰিবৰ কাৰণে ৰখা নাই বা মই বেন কৰিছি গালি পাৰি জিন্দগীত এক্সপিৰিয়েঞ্চ হৈ গৈছে ভাল এক্সপিৰিয়েঞ্চ সেইকাৰণে আৰু ভিডিঅ'টো নবনালোঁ গাইছ ভিডিঅ'টো মানে 2বাৰ এণ্ডিং হ'ব ৰাতিপুৱা মই ভিডিঅ' এণ্ডিং কৰি সেইটো এডিট কৰাই নাই সেইটো লগত আকৌ এইটো এডিট কৰিম আহি পালোৱে মানে ফুল মেহনত মানে যায়ো পালোঁ আহিও পালোঁ বাকী ভিডিঅ'ত একো নাই ফুল মেহনত হৈছে বিদ্যা কষ্ট পুৰা হৈছে এণ্টাৰটেইনিং হা একদিনত দুটা হ'ব লাগিছিল কিন্তু এটা মানে গোটেই ৰাস্তা আহাৰ কি ব্লগ বনাবি তই মানে হেতুৰ লগতে এইখিনি এণ্ডিং কৰি অঁ যাওঁতৰ লগতে এই খাবার দিছে নাকি ট্রান্সফরমার খাও দিহি এই নতুন চলি মা বেয়া জহৰ কাম কৰিছে ৰে ইয়ে পরে ট্রান্সফার মাৰি থাকে বাল কালি মই 3টা ট্রান্সফার মাৰিছো ওটাতে লৈ যায় ঘৰত খায় কৈছে কোনে না চাগে কথা আর কৈছে ডিপ্লোমা ডিগ্ৰী লৈ থোৱা চলতি কৈছে ক্লিয়াৰ দেখাইছ বাকী আৰু খোলাচা কৰিব নোৱাৰা প্ৰাইভেচিৰ কথা আছে টাটা বাই বাই গুড নাইট এতিয়া অলপ আড্ডাৰাও দি পেলাই ঘুমাও যাই পেলাই নেকি